সকলোকে নমস্কাৰ জনাই বুলিজ হেল্থি কিটচেনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰলৈ পনীৰ আনিছিলোঁ। পনীৰখিনি মই প্ৰথমে কাটি পিচ কৰি ল'লোঁ। একেবাৰে বেছি সৰু সাইজত কৰা নাই, অকণমান মিডিয়াম সাইজতে কৰিছোঁ। গোটেইখিনি পনীৰ মই এনেকৈ পিচ কৰি ল'লোঁ। এতিয়া ইয়াতে বাটাৰ দিলোঁ। আপোনালোকে ঘিউ দিব পাৰে। মোৰ ঘৰত ঘিউ নাছিল দেখি পেলাই মই অকল বাটাৰেই দিলোঁ। বাটাৰ দি পেলাই গোটেই পনীৰখিনি অকণমান সময়ৰ কাৰণে ৰেষ্টত ৰাখিম। গোটেই পনীৰখিনি মই একেলগে বাটাৰকণ দি সানি ল'ম। এতিয়া একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত সোনকালে বনাই হয়। খুব ধুনীয়াকৈ সানি পেলাই মই অকণমান সময় ৰাখি থ'লোঁ। ইয়াতে কাজু, মগজ আৰু কিচমিচৰ পেষ্ট কৰি ল'লোঁ, পেষ্টটো বনাই ল'লোঁ। ইয়াতে ৰিফাইন দিলোঁ, ৰিফাইন দি পেলাই অকণমান মই এয়া কচুৰি মেথি দিলোঁ, অকণমান মেথিকণ দি ভাজি দিলোঁ। এতিয়া মই সেই পেষ্টখিনি দি দিলোঁ, কাজু, মগজ আৰু কিচমিচৰ পেষ্টখন মই দি দিলোঁ। গোটেই জাৰত যিকণ লাগি আছিলে গোটেইখন উলিয়াই ল'লোঁ। এতিয়া মই এইকণ ভালকৈ লৰাইবৰ কাৰণে ভাজি ল'ম। ইয়াতে অকণমান মই নিমখ দিলোঁ আৰু অকণমান মই চেনি দিম। এতিয়া অকণমান গাখীৰ দিলোঁ, ইয়াতে অকণমান গাখীৰ দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া পনীৰখিনি দি দিলোঁ। ইয়াতে আপোনাৰ বিলাহী মছলা একোৱেই দিব নালাগে। একেবাৰে সহজ ৰেচিপি হয়, একদম কম সময় লাগে বনাওঁতে। কাঁহীখনত যি অকণমান লাগি আছিলে মই সেইকণো অকণমান পানী দি আউডালি দিলোঁ। আপোনাৰ একো ইয়াতে মছলাৰ প্ৰয়োজন নহয়, গৰম মছলাকে ধৰি একোৱেই আপোনাৰ দিব নালাগে। খালি অকণমান কচুৰি মেথি দিলেই হ'ল। আৰু লাষ্টতো অকণমান মই কচুৰি মেথি ছটিয়াই দিলোঁ আৰু অকণমান আমুল ক্ৰীম অকণমান দি দিলোঁ। মোৰ বনোৱা শেষেই হৈছে আৰু হৈয়ে গৈছে। একেবাৰে বনাবলৈও একেবাৰে সহজ, কম সময় লাগে আৰু একোৱেই মছলা নালাগে, অকণমান গাখীৰ দিলেই হৈ যায় আপোনাৰ। এয়া মোৰ বনোৱা হৈ গৈছে। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।